My dear viewers and learners, welcome. Namaskar. Class 6, Chapter 2, Lines and Angles. তারপরে রেখা আর কোণ এই পাঠৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আগৰ ভিডিঅ'ত আমি পয়েন্টস, ৰে, লাইন সেগমেন্ট এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু 2.1 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত 4 নম্বৰৰ পৰা আমি আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 4, তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা। তাৰমানে কি কৈছে, ড্ৰ দা পিকচাৰ অফ ইচ অফ দা ফলোইং। এ দিছে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে। বি দিছে অ বিন্দুত অ এ অ বি আৰু অ চি মিলিত হৈছে। আমি এতিয়া এই চিত্ৰবোৰ অংকন কৰি লওঁ। 4ৰ প্ৰথমটো আছিলে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে। তাৰমানে পি কিউ এণ্ড পি টি মিট এট দ্য পইণ্ট অফ পি। আমি পি বিন্দুটো ইয়াত দিছোঁ, তো পি বিন্দু, এইটো পি বিন্দু। এতিয়া আমাক কৈছিলে পি কিউ এণ্ড পি টি মিট এট দ্য পইণ্ট অফ পি, মানে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে। তো এইটো পি কিউ, এইটো হ'ল পি টি। এই পি কিউ আৰু পি টি ৰেখাটোডাল ক'ত মিলিত হৈছে? পি বিন্দুত। চিত্ৰটো এইটো ৰাখিব লাগিব। নেক্সট হৈছিলে অ বিন্দুত অ এ অ বি আৰু অ চি মিলিত হৈছে। তাৰমানে তিনিটা লাইন আছে ইয়াত, এটা দুটা তিনিটা, মানে অ এ অ বি এণ্ড অ চি মিট এট দ্য পইণ্ট অফ অ। আমি এই বিন্দুটো দিছোঁ অ, এই বিন্দু অ। ইয়াত মিলিত হৈছে কি? অ এ অ বি অ চি মিলিত হৈছে নাই? চি নম্বৰটো দিছে এ বি আৰু চি ডিয়ে পি বিন্দুত কটাকটি কৰিছে। তাৰমানে এ বি এণ্ড চি ডি ইণ্টাৰচেক্ট এট দ্য পইণ্ট অফ পি, মানে এ বি আৰু চি ডি ৰেখাই ইণ্টাৰচেক্ট মানে কটাকটি কৰিছে ক'ত? বা ছেট কৰিছে পি বিন্দুত। এতিয়া আমি যদি এ বি ৰেখা গ'লোঁ, চি ডি ৰেখা গ'লোঁ, আৰু কোন বিন্দুত কটাকটি কৰিছে? যে চি ডি আৰু এ বিয়ে পি বিন্দুত কি কৰিছে? কটাকটি কৰিছে। ডেট মিনছ এ বি line and line CD intersect at the point of P. তোমালোকে এইদৰে অংকন কৰি দিবা। ডি, পি কিউত এ আৰু বি বিন্দু দুটা আছে কিন্তু চি বিন্দুটো নাই। কৈছে the 2 points A and B are on PQ line but C is not. আমি এইদৰে ৰাখি দিব পাৰোঁ। এই পি কিউ আছিলে লাইনটো, ইয়াত দেখিছোঁ আমি এ আৰু বি বিন্দুটো দিছোঁ। কৈছিলোঁ না পি কিউত এ আৰু বি বিন্দুত আছে, এ আৰু বি বিন্দু দুটা ক'ত আছে? পি কিউত আছে, কিন্তু চি ইজ নট, চিটো নাই। তো চিটো আমি বাহিৰত লিখি দিলে হ'ব, ওপৰত ইয়াত লিখি দিলে হ'ব, চিটো নাথাকিব, বা ইয়াত লিখি দিলেও হ'ব, ইয়াত লিখি দিলোঁ এইটো চি বিন্দু দুটা, এইটোতো পি কিউত নাই। এইটো দিছে এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু ও বিন্দুটো নাই। তাৰমানে the 2 points A and B are on the line L but not the point O. আগৰটো নিচিনাই কি হৈছে, এইটো আমি এটা লাইন ধৰিছোঁ, এইটো লাইনটো, লাইন মানে ৰেখাডাল। এতিয়া এই ৰেখাডালত এ আৰু বি এৰ বিন্দুটো আছে, এইটো এ এইটো বি, ৰেখাডালটো আছে, কিন্তু কৈছে ও পইণ্টটো নাই, মানে ও বিন্দুটো নাই। তো ও বিন্দুটো আমি ইয়াত লিখি দিছোঁ, এই বিন্দুৰ নাম ও দি দিলোঁ, এইটোতে এল লাইনত নাই। নামৰ হাত দিছিলে কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা। লুক এট দ্য এক্সাম্পল পিকচাৰ এণ্ড ৰাইট দ্য নেমছ। ইয়াত ছবিটো চাব কৈছে আৰু আমি কি সুধিছে নামকেইটা লিখিব লাগে। ইয়াত প্ৰথমতে দেখাইছে 5টা বিন্দু, মানে 5 points। 5টা বিন্দু ক'ত ক'ত আছে? 1 2 3 4 5টা বিন্দু, তাৰমানে 5 points, মানে 5টা বিন্দু, 5টা বিন্দু মানে 5 points। তো 5 pointsৰ নাম কি কি? প্ৰথমটোৰ নাম আছে কি? ধৰি ইয়াৰ পৰা লিখো এ, তাৰপিছত ধৰি বি লিখিলোঁ, বি, তাৰপিছত কি আছে? চি, তাৰপিছত কি আছে? এ বি চি, তাৰপিছত ই ধৰিলোঁ, আৰু কি আছে? ও, এ বি চি ই ও। তাৰপিছত আমাক দেখুৱাব কৈছে 4 rays, মানে 4ডাল ৰশ্মি। তো
তো ৰশ্মি মানে কি যাৰ আদি বিন্দু থাকে আৰু যাৰ মানে বিগিনিংটো থাকিব কিন্তু শেষটো নাথাকে এন্ডলেছলি গৈ থাকে সেইটো হ'ল ৰে তেনেহ'লে আমি ৰে কেইটা চাই লওঁ তুমি লিখিলো 4 ৰেজ 4ডাল ৰশ্মি প্ৰথমে আমি দেখিলো প্ৰথমে আমি এই ৰশ্মিটো লিখো ও এ এই যে ৰশ্মি নহয় জানো ও এ ৰে তাৰপিছত আমি লিখো ও বি তাৰপিছত আমি লিখো ও চি এইটো কৈছে ও চি ৰশ্মিটো ও চি তাৰপিছত আকৌ এইপিনে গৈছে ও ই এইটো ৰশ্মি ও ই তাৰপিছত আমাক উলিয়াব গৈছে 5ডাল ৰেখাখণ্ড মানে 5 লাইন সেগমেন্ট 5 লাইন সেগমেন্ট 5ডাল ৰেখাখণ্ড তো ৰেখাখণ্ড কেইটা উলিয়াই লওঁ প্ৰথমটো আমি ইয়াত চাই লওঁ প্ৰথমটো কি হ'ব ও এ তাৰপিছত কি হ'ব ও বি তাৰপিছত কি হ'ব ও চি তাৰপিছত কি হ'ব ও ই তাৰপিছত কি হ'ব বি ই এইখিনি হ'ব তেনে আমি লিখি লওঁ ও এ ও বি ও চি ও ই আৰু বি ই দ্বিতীয় হৈছে কাষৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে এই ৰেখাডালক আৰু কি কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰি There is only one line in the adjacent figure. How can you name it differently? Then we saw line to ক'ত আছে line মানে ৰেখাটো কোনটো আছে ৰেখাটো হ'ল এইটো হে ৰেখা মানে কি ৰেখাৰ কি হ'ব লাগিব তাৰমানে সৰলৰেখাৰ গতি কৰা হ'ব লাগিব আৰু কি হ'ব লাগিব এন্ডলেছলি মানে দুই সাইডত বাঢ়ি যাব লাগিব তো আমি এইটো দেখি এটা আদি বিন্দু আছে ও চি নহ'ব ও এ নহ'ব ও বি নহ'ব আমি এইটো ক'ব পাৰোঁ এর নাম কি বি ও লিখিব পারবা ই বি এটোর এই সাইডতে এন্ডলেসলি বাহি যাব এই সাইডতে এন্ডলেসলি বাহি যাব মানে দুই সাইডে আমি বহাব পাৰিম তাহলে আমি কি পালো ই বি বা বি আমি ৰেখাটো কি পালো ৰেখাডালৰ নাম বা লাইনটোৰ নাম কি পালো ই বি লিখিব পাৰো বা অর বি একই এতিয়া আমাৰ ইয়াৰ কি কি নাম দিব পাৰো এইটোক আমি নাম দিব পাৰো আমি চাই লওঁ কি নাম দিব পাৰো এক্সট্ৰা ওবি দিব পাৰো বা বিও দিব পাৰো তাৰপিছত আমি কি দিব পাৰো ও ই দিব পাৰো বা ই ও দিব পাৰো তাহলে আমি কি পাৰো আদারওয়াইজ দেম দিও কি ওবি বা অর বিও আৰু ওই বা ইউ তোমালোকে আকৌ চাই লোৱা আমাৰ লাইনটো আছিলে লাইন মানে ৰেখাটো আছিলে ই বি বা বি এটো আমি কি দিব পাৰো এই লাইনটোৰ নাম কি দিব পাৰো আমি ওবি দিব পাৰো বা বিও দিব পাৰো বা ওই দিব পাৰো বা ইউ দিব পাৰো লাইনটো হয় না নাম্বার 6 আছিলে কাখৰ চিত্ৰত ওয়ে ৰশ্মি এটা ৰশ্মি এই ৰশ্মিডাল পি কিউ আৰ বিন্দুৰ মাজেৰে গৈছে in the adjacent figure OA is a ray the ray passes through the points P Q R এই যে OA ray টো দিছে এই OA ray টো ray মানে ৰশ্মিটো
এই যে ইয়াৰ আদিবিন্দু আছে আৰু শেষ বিন্দু নাই অসমলৈ গৈ থাকিব তে ও এ ৰশ্মিডালৰ কি বিন্দু দি পাছ হৈ গৈছে পি কিউ আৰ এই তিনিটা বিন্দু দি পাছ হৈ গৈছে হয়নে এতিয়া আমি কুৱেশ্যনবোৰ চাই লওঁ প্ৰথমটো হৈছে ও এ ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি হাউ কেন দ্য ৰে ও এ কেন বি ৰিপ্ৰেজেণ্টেড ডিফাৰেণ্টলি একবাৰ ইজি কথা আমাৰ ও এ মানে আদিবিন্দুটো একে থাকিব লাগিব আদিবিন্দুটো একে থাকিলে আমি ও এটোক আমি কি লিখিব পাৰোঁ ও পি লিখিব পাৰোঁ এইটো ৰশ্মি বুজাইছে ও কিউ লিখিব পাৰোঁ এই ৰশ্মিটো বুজাইছে ও আৰ লিখিব পাৰোঁ এই ৰশ্মিটো বুজাইছে হয় নাই তেনে আমি কি লিখিব পাৰোঁ ও পি ৰশ্মি আৰু ও পি হ'ল তাৰপিছত কি লিখিব ও কিউ ৰশ্মি আৰু এন আৰু কি লিখিব পাৰোঁ ও আৰ ৰশ্মি এই তিনিটা লিখিব পাৰোঁ তাৰমানে ও এ ৰশ্মিটোক আমি কি লিখিব পাৰিলোঁ ও পি ও কিউ বা ও আৰ নেক্সট প্ৰশ্নটো আছিলে ও এ ও বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় কেন ও এ মানে ও এ ৰশ্মি বি ৰিটেন এ ও ইফ নট হয় এইটো একো নোৱাৰোঁ আমি কাৰণ কি আমি জানো যে ৰশ্মি হ'বলৈ কি হ'ব লাগিব আদিবিন্দুৰ পৰা একেটা ডাইৰেকশ্যনত যাব লাগিব উল্টা ডাইৰেকশ্যনত আহিব নোৱাৰে যেনেকৈ এইটো ও এ আছে এইটো ডাইৰেকশ্যনত আহিব নোৱাৰে এইটো আদিবিন্দুৰ পৰা এইদৰে গৈ থাকিব মানে একেটা ডাইৰেকশ্যনত যাব লাগিব মানে একে দিশত যাব লাগিব কিন্তু উল্টাটো আহিব নোৱাৰে সেইকাৰণে নোৱাৰি তেনেহ'লে আমি কি লিখিব পাৰোঁ নোৱাৰি কাৰণ ও এ ৰশ্মি এৰ দিশতে গতি কৰিব এৰ দিশতে গতি কৰিব ও এ ৰশ্মি যদি এৰ দিশত গতি কৰিব ইংলিছত লিখিলে আমি নো বিকজ দ্য ৰে ও এ মুভ ইন দ্য ডাইৰেকশ্যন অফ এ তাৰপিছত দিছে ও পি ও কিউ ও আৰ আৰু ও এ ৰশ্মি কেইডালে একেটা ৰশ্মিকে সূচায়নে ও পি ও কিউ ও আৰ ও এ একেটা ৰশ্মিকে সূচায়নে তাৰমানে কি কৈছে ডু ও পি ও কিউ ও আৰ এণ্ড ও এ ৰিপ্ৰেজেণ্ট দ্য ছেম ৰে হয় এইটো একেই বুজায় তাৰমানে ও এ ৰশ্মিটো যি বুজায় ও এৰ এইটোৱে যি বুজায় ও পি এ একেই বুজিছে এইটোৱে বুজিছে এইপিনে গতি কৰিছে ও কিউ একেটাই বুজাইছে ও আৰ একেটাকে বুজাইছে তেনে আমি লিখিব পাৰোঁ হয় কাৰণ এই ৰশ্মিকেইডাল আদিবিন্দুটো আৰু গতিৰ দিশটো একেই আছে ইংলিছত লিখিলে য়েছ বিকজ ও ইজ দ্য ইনিচিয়েল পইণ্ট অফ অল দিছ ৰেজ এণ্ড মুভ ইন দ্য ছেম ডাইৰেকশ্যন থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 2.2 গণিতসমূহ আলোচনা কৰা হ'ব থেংক ইউ ছ' মাছ